মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ ক্লাছ 6 ৰ গণিতৰ যিখন পাৰ্ট 2 আছে তাৰ যিখিনি অংকন আছে কৰি চাহ 8.1 এই পাঠখিনি তোমালোকৰ আলোচনা কৰিম। প্ৰথম প্ৰশ্ন দিছে কি 10 সেণ্টিমিটাৰ দৈৰ্ঘ্যৰ এডাল ৰেখাক আধাৰ হিচাপে লোৱা একেধৰণৰ তৰংগক তৰংগক প্ৰতিনিধিত্ব কৰা দুটা অৰ্ধবৃত্ত অংকন কৰা। প্ৰতিটো অৰ্ধবৃত্তৰ ব্যাসাৰ্ধ কিমান হ'ব? ইয়াত কৈছে ঢৌ খেলি থকা তৰংগ। এতিয়া আমি চাওঁ ঢৌ খেলি থকা তৰংগ কেনেকুৱানো। তৰংগটো তোমালোকৰ 93 পৃষ্ঠাত ছবি এটা দিয়া আছে। এইটো হ'ল তৰংগটো এবাৰ উঠে এবাৰ নামে। ইয়াত তিনিটা আমি দেখিছোঁ 1 2 3 গোটেইকেইটা তৰংগৰ আকাৰ কিন্তু বেলেগ বেলেগ, কিন্তু আমাক প্ৰশ্নটোত কৈছে যে একেধৰণৰ তৰংগ গোটেইকেইটা তৰংগৰ আকাৰটো আমি সমান আঁকিব লাগিব। এতিয়া এই প্ৰশ্নৰ উত্তৰ কৰিবলৈ প্ৰথমতে কি কৰিব লাগিব, স্কেলেৰে আমি কি কৰিম 10 সেণ্টিমিটাৰ জোখৰ আমি এডাল ৰেখা আমি অংকন কৰি ল'লোঁ। এডাল 10 সেণ্টিমিটাৰ জোখৰ আমি আধা হিচাপে লৈছোঁ। এই ৰেখাডালৰ আমি নাম দিছোঁ যেনিবা AB। এতিয়া কি কৰিম আমি এই ৰেখাডালৰ পৰা 5 সেণ্টিমিটাৰ হোৱাকৈ আমি কম্পাছেৰে দাগ দি ল'ম। এতিয়া 5 সেণ্টিমিটাৰ কিমানটো? এইটো হ'ল 5 সেণ্টিমিটাৰ। দুডাল সমানে দুভাগ কৰিম মানে এইটো 5 সেণ্টিমিটাৰ। 5 সেণ্টিমিটাৰ আমি সমানে দুভাগ কৰি লৈছোঁ। এইটো হ'ল 5 সেণ্টিমিটাৰ। আমি 5 সেণ্টিমিটাৰে কম্পাছেৰে আমি দুভাগে সমান কৰি লৈছোঁ। এইটো 5 সেণ্টিমিটাৰ হৈছে আৰু এইফালৰ পৰাও মানে এইটো কিমান সেণ্টিমিটাৰ হৈছে 5 সেণ্টিমিটাৰ সমান হৈছে। এতিয়া প্ৰথমতে ৰেখাডাল আছিলে AB সমান 10 সেণ্টিমিটাৰ আছিলে। তাৰপিছত ABডাল আমি সমানে দুভাগ কৰি লৈছোঁ। AB সমানে দুভাগ কৰি এটা C বিন্দু দি লৈছোঁ। তাৰমানে এই C বিন্দুটোৰ A পৰা C লৈ দূৰত্ব কিমান হ'ব? এতিয়া A পৰা C লৈ দূৰত্ব 10/2 সমান 5 সেণ্টিমিটাৰ হ'ব। তেনেকৈ B পৰা C লৈ দূৰত্ব কিমান হ'ব? 10/2 সমান 5 সেণ্টিমিটাৰ হৈ যাব। ইয়াৰ পৰা ইয়ালৈ 5 সেণ্টিমিটাৰ, ইয়াৰ পৰা ইয়ালৈ 5 সেণ্টিমিটাৰ। এতিয়া আমি কি কৰিম, এতিয়া এই AC আৰু BC দুইটাকে আমি সমানে দুভাগ কৰিম। আকৌ দুভাগ কৰি ল'ম। এৰ পৰা C লৈ দূৰত্ব কিমান আছিলে? 5 সেণ্টিমিটাৰ। তাক আমি সমানে দুভাগ কৰিম কিমান হ'ব? 2.5 সেণ্টিমিটাৰ। এইটো আমি বিন্দু D দি দিছোঁ। আৰু তেনেকৈ BCটো আমি সমানে দুভাগ কৰি ল'ম। এইটো আমাৰ 5 সেণ্টিমিটাৰ আছিলে। এইটো সমানে দুভাগ কৰি ল'ম কিমান সেণ্টিমিটাৰ হৈ গ'ল? এইটো হ'ল C। এইটো D বিন্দু দিলোঁ, এইটো আমি বিন্দু দিলোঁ E। তাৰমানে এতিয়া আমাৰ এৰ পৰা D লৈ দূৰত্ব ইয়াৰ পৰা ব্যাসাৰ্ধ কিমান হৈছে? 2.5। এডোখৰ 2.5 হ'ল আৰু ইয়াৰ পৰা ইয়ালৈ কিমান হ'ল? 2.5। D আৰু C দূৰত্ব। তেনেকৈ Cৰ পৰা D দূৰত্ব 2.5 হৈ গ'ল আৰু Eৰ পৰা B দূৰত্ব 2.5 হৈ গ'ল। এতিয়া আমি কি কৰিম, এটা অৰ্ধবৃত্ত আঁকিম। অৰ্ধবৃত্ত মানে হৈছে এতিয়া আমি D বিন্দুক কেন্দ্ৰ কৰি AD সমান ব্যাসাৰ্ধ ল'ম। এতিয়া ব্যাসাৰ্ধ ল'ম আমি AD সমান। ইমানকণ আমি ব্যাসাৰ্ধ লৈছোঁ। আমি ইয়াত D বিন্দুত কেন্দ্ৰ কৰি AD সমান ব্যাসাৰ্ধ লৈ আমি এতিয়া অৰ্ধবৃত্ত আঁকিলোঁ। এইটো এটা অৰ্ধবৃত্ত আৰু অৰ্ধবৃত্ত A আৰু C বিন্দুত কাটিছে। এতিয়া আকৌ আমি E বিন্দুক কেন্দ্ৰ কৰি ল'ম। এতিয়া E বিন্দুক কেন্দ্ৰ কৰি EC সমান ব্যাসাৰ্ধ ল'ম। এতিয়া এইটো অৰ্ধবৃত্ত আমি এই তলফালে আঁকিম। যিহেতু আমাৰ তৰংগ বুলি কৈছে, গতিকে এই অৰ্ধবৃত্তটো আমি তলফালে আঁকিম। এতিয়া আমি কি কৰিলোঁ, E বিন্দুক কেন্দ্ৰ কৰি আমি CE বা EB, এতিয়া CE আৰু EB দুটা সমান, EB সমান ব্যাসাৰ্ধ লৈ আমি E বিন্দুৰ কেন্দ্ৰ কৰি আনটা আমি অৰ্ধবৃত্ত আঁকিলোঁ। আৰু ছবিটো দেখিবলৈ আমাৰ এনেকুৱা হৈছে। এইটো হৈছে আমাৰ একেধৰণৰ তৰংগক তৰংগিত কৰা এটা তৰংগ। প্ৰথমতে আমি এতিয়া ষ্টককেইটা লিখিব লাগিব। প্ৰথমতে 10 সেণ্টিমিটাৰ দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড AB অংকন কৰা হ'ল। এই ৰেখাখণ্ডডাল ABডালৰ দৈৰ্ঘ্য কিমান আছিলে? 10 সেণ্টিমিটাৰ। কম্পাছৰ সহায়ত ABৰ আধা আমি কিমান লৈছিলোঁ? ABৰ আধা মানে 5 সেণ্টিমিটাৰ। 5 সেণ্টিমিটাৰ হোৱাকৈ এটা বিন্দু C চিহ্নিত কৰা হ'ল। ইয়াৰ পৰা আমি A পৰা C লৈ দূৰত্ব কিমান আছিলে? 5 সেণ্টিমিটাৰ। তেনেকৈ Bৰ পৰা C লৈ দূৰত্ব কিমান আছিলে? 5 সেণ্টিমিটাৰ। আমি এইটো বিন্দুৰ নাম C দিলোঁ। তাৰপিছত কি কৰিলোঁ, আকৌ C বিন্দুটোক আকৌ আমি সমানে দুভাগ কৰিছোঁ। D আৰু ACডালক সমানে দুভাগ কৰি এইটো বিন্দু দিছোঁ D। তেনেকৈ আকৌ BCক সমানে দুভাগ কৰি এটা বিন্দুৰ নাম দিছোঁ আমি E। তেনেকৈ এৰ পৰা D লৈ দূৰত্ব কিমান? 2.5। তেনেকৈ Bৰ পৰা E লৈ দূৰত্ব কিমান আছে? 2.5। তাৰপিছত আমি লিখিছোঁ কি কম্পাছৰ সহায়ত ACৰ আধা মানে 2.5 সেণ্টিমিটাৰ হোৱাকৈ এটা বিন্দু D চিহ্নিত কৰা। আমি যিটো D বিন্দু দিলোঁ, ঠিক তেনেদৰে BCৰ আধা হোৱাকৈ আন এটা বিন্দুৰ নাম আমি E দিলোঁ। এইটো বিন্দুৰ নাম আমি E দিছিলোঁ।
আৰু এইটো বিন্দুৰ নাম আমি ডি দিছোঁ তাৰপিছত কি কৰিছিলোঁ আমি এতিয়া ডি কেন্দ্ৰ কৰি এ ডিৰ সমান ব্যাসাৰ্ধলৈ এটা অৰ্ধবৃত্ত অংকন কৰা হ'ল একেদৰে ই কেন্দ্ৰ কৰি বি ৰ সমান ব্যাসাৰ্ধলৈ আন এটা অৰ্ধবৃত্ত অংকন কৰা হ'ল এই অৰ্ধবৃত্ত দুটাই আমি অংকন কৰিবলগীয়া অৰ্ধবৃত্ত দুটাৰ অৰ্ধবৃত্ত কৰিবলগীয়া অৰ্ধবৃত্ত যাৰ ব্যাসাৰ্ধ হ'ল 2.5 সেন্টিমিটাৰ এতিয়া এই দুইটা অৰ্ধবৃত্তৰ ব্যাসাৰ্ধ কিমান এইটো হ'ল অৰ্ধবৃত্ত ইয়াৰ ব্যাসাৰ্ধ কিমান 2.5 সেন্টিমিটাৰ আৰু ইয়াৰ ব্যাসাৰ্ধ কিমান 2.5 সেন্টিমিটাৰ এইকেইটা হ'ল আমি আঁকিবলগীয়া দুটা অৰ্ধবৃত্ত তৰংগবোৰ অৰ্ধবৃত্ততকৈ সৰু হোৱাকৈ আকৃতিটো পুনৰ অংকন কৰিবলৈ চেষ্টা কৰা এনেকুৱা দুটা তৰংগ পাবলৈ কম্পাছৰ জোঙা মূৰটো ক'ত ৰাখিব লাগিব আমাক এতিয়া প্ৰথমতে যেটো আমি ছবি আঁকিলোঁ তাৰ তৰংগবোৰৰ অৰ্ধবৃত্তটোৰ ব্যাসাৰ্ধ কিমান 2.5 গতিকে 2.5 তকৈ আমি কম বুলি কৈছে ইয়াতকৈ সৰু পাবলৈ হ'লে আমি ছবিটো দুটা অৰ্ধবৃত্ত আঁকিবলৈ কৈছে আৰু ৰেখাডাল আমাক কিমান দিয়া আছে 10 সেন্টিমিটাৰ দিয়া আছে আৰু দুই নম্বৰ উত্তৰটো আমি এনেকৈ কৰিব পাৰিম দুই নম্বৰ প্ৰশ্নটোৰ কাৰণে আমি কি কৰিব লাগিব প্ৰথমতে 10 সেন্টিমিটাৰ আমি এডাল ৰেখা অংকন কৰি ল'ব লাগিব এডাল 10 সেন্টিমিটাৰ আমি ৰেখা অংকন কৰিলোঁ ইয়াৰ পৰা আমি কি কৰিব লাগিব কম্পাছেৰে এডাল আমি এ বি নাম দি লৈছোঁ কম্পাছেৰে আমি এ বিন্দুৰ পৰা 2 সেন্টিমিটাৰ আঁতৰত কম্পাছেৰে আমি এটা বিন্দুত চিহ্নিত কৰিব লৈছোঁ এইটো নাম আমি দিছোঁ সি ইয়াৰ পৰা ইয়াৰ দূৰত্ব কিমান 2 সেন্টিমিটাৰ ঠিক তেনেকৈ আমি বি বিন্দুৰ পৰাও এই বি বিন্দুটোৰ পৰাও আমি 2 সেন্টিমিটাৰ আঁতৰত এটা আমি বিন্দু চিনাক্ত কৰিম এইটো নাম দিলোঁ আমি ডি এইটো আমি 2 সেন্টিমিটাৰ ইয়াৰ নাম দিছোঁ আমি ডি বিন্দু এতিয়া আমি কৰিব লাগিব কি এতিয়া সি বিন্দু কেন্দ্ৰ কৰি এ চিৰ সমান ব্যাসাৰ্ধ ল'ম আমি সি বিন্দু কেন্দ্ৰ কৰি এইটো সি বিন্দু কেন্দ্ৰ কৰি এ চিৰ সমান ব্যাসাৰ্ধ ল'ম ব্যাসাৰ্ধ আমি এনেকৈ অৰ্ধবৃত্তটো আমি ইমানটো ব্যাসাৰ্ধ আমি অৰ্ধবৃত্ত আঁকিম ঠিক তেনেদৰে আমি ডি বিন্দু কেন্দ্ৰ কৰি বি ডিৰ সমান ব্যাসাৰ্ধ ল'ম ডি বিন্দু কেন্দ্ৰ কৰি বি ডিৰ সমান ব্যাসাৰ্ধ ল'ম আমি কি কৰিব লাগিব এ চিৰ সমান ব্যাসাৰ্ধ ল'ব লাগিব এইটো ব্যাসাৰ্ধ লৈ আমি এটা অৰ্ধবৃত্ত আঁকিলোঁ ঠিক তেনেকৈ ডি বিন্দু কেন্দ্ৰ কৰি আমি এই 2 সেন্টিমিটাৰ আমি ব্যাসাৰ্ধ লৈছোঁ ইমানকণ ব্যাসাৰ্ধ লৈ আমি এইটো এটা অৰ্ধবৃত্ত অংকন কৰিলোঁ এতিয়া আমি অংকন কৰা পদ্ধতিটো লিখিব লাগিব কি অৰ্ধবৃত্তৰ ব্যাসাৰ্ধ আছিল 2.5 সেন্টিমিটাৰ যেটো আমাৰ আগৰ অংক আছিল গতিকে অৰ্ধবৃত্ততকৈ সৰু ব্যাসাৰ্ধ আমি ল'ব লাগিব তাৰমানে 2.5 তকৈ আমি সৰু লৈছোঁ গতিকে আমি 2 সেন্টিমিটাৰ আমি ব্যাসাৰ্ধ হিচাপে লৈছোঁ 2 সেন্টিমিটাৰ কিমান হিচাপে লৈছোঁ ব্যাসাৰ্ধ হিচাপে ইয়াতো 2 সেন্টিমিটাৰ আমি ব্যাসাৰ্ধ হিচাপে লৈছোঁ প্ৰথমতে আমি লিখিলোঁ কি স্তৰ 1 টো এ বি সমান 10 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এটা ৰেখাখণ্ড অংকন কৰা হ'ল কম্পাছৰ সহায়ত এৰ পৰা 2 সেন্টিমিটাৰ দূৰত্বত এটা বিন্দু চি চিহ্নিত কৰা হ'ল এতিয়া আমি এৰ পৰা 2 সেন্টিমিটাৰ দূৰত্বত এটা বিন্দু চি লৈছোঁ তেনেকৈ বিৰ পৰাও 2 সেন্টিমিটাৰ দূৰত্বত এটা বিন্দু আমি কি লৈছিলোঁ ডি ঠিক তেনেদৰে বিৰ পৰা 2 সেন্টিমিটাৰ দূৰত্বত আন এটা বিন্দু ডি চিহ্নিত কৰা হ'ল সেকেন্ড ষ্টেপটো লিখিব লাগিব আমি এতিয়া সি বিন্দু কেন্দ্ৰ কৰি এ চিৰ সমান ব্যাসাৰ্ধ লৈ এটা অৰ্ধবৃত্ত অংকন কৰা হ'ল এইটো সি বিন্দু কেন্দ্ৰ কৰি আমি এ চিৰ সমান ব্যাসাৰ্ধ লৈ এটা অৰ্ধবৃত্ত আঁকিছোঁ ঠিক তেনেদৰে ডি বিন্দু কেন্দ্ৰ কৰি বি ডিৰ সমান ব্যাসাৰ্ধ মানে 2 সেন্টিমিটাৰ ব্যাসাৰ্ধ লৈ আন এটা অৰ্ধবৃত্ত আঁকিছোঁ আমি অংকন কৰা হ'ল এই অৰ্ধবৃত্ত দুটাই হ'ল আমি অংকন কৰিবলগীয়া দুটা অৰ্ধবৃত্ত এনেকুৱা দুটা অৰ্ধবৃত্ত অংকন কৰিবলৈ কম্পাছৰ জোঙা মূৰটো ৰেখাডালত চি আৰু ডি বিন্দুত ৰাখিব লাগিব আমি কম্পাছৰ জোঙা মূৰটো আমি ক'ত লৈ ৰাখিছোঁ এইটো চি বিন্দুত ৰাখিছোঁ এটা জোঙা মূৰটো এবাৰ আমি চি বিন্দুত ৰাখিছিলোঁ অৰ্ধবৃত্ত আঁকিছিলোঁ ঠিক তেনেকৈ ডি বিন্দুত লৈ পিনে আমি অৰ্ধবৃত্ত আঁকিছিলোঁ এইটোৱে হ'ল আমাৰ ছেকেণ্ড প্ৰশ্নটোৰ আনচাৰ বিভিন্ন দৈৰ্ঘ্যৰ তৰংগক ৰেখাক আধাৰ হিচাপে লৈ ওপৰৰ তৰংগবোৰ অংকন কৰিবলৈ চেষ্টা কৰা আমাক যিহেতু বিভিন্ন ৰেখাৰ দৈৰ্ঘ্যৰে আমি তৰংগ আঁকিবলৈ কৈছে গতিকে প্ৰথমতে আমি লৈছোঁ এটা ৰেখা আঁকিম আমি 8 সেন্টিমিটাৰ আমি শূন্যৰ পৰা আমি 8 সেন্টিমিটাৰ আমি ৰেখা আঁকিছোঁ ইয়াৰ নামটো আমি দিছোঁ এ বি এটা আমাৰ 8 সেন্টিমিটাৰ ৰেখা ইয়াৰ আমি তৰংগ আঁকিম এই ৰেখাটোক আমি সমানে দুভাগ কৰিছোঁ 4 সেন্টিমিটাৰ হৈছে এটা নাম দিছোঁ আমি চি আকৌ আমি সমানে দুভাগ কৰিছোঁ এটা এ চিটোক সমানে দুভাগ কৰিম আকৌ বি চিটোক সমানে দুভাগ কৰিম আমি এইটো হ'ল ডি আৰু এইটো হ'ল জানিব ই আমি দিছোঁ ডি
এইটো বিন্দু নাম দিছোঁ ই আকৌ এ দি দিলে আমি আকৌ সমানে দুভাগ কৰিম এক সেন্টিমিটাৰ সমানে দুভাগ হৈ যাব ইয়াৰ তেনেকৈ সমানে দুভাগ হৈ যাব এতিয়া কেইটা বিন্দু হৈ গ'ল চি ডি ই আমি এইটো নাম দিলোঁ এফ এইটো জি এইচ আই এতিয়া আমি কি কৰিম এফ বিন্দু কেন্দ্ৰ কৰি আমি এই এফ বিন্দু কেন্দ্ৰ কৰি এ এফৰ সমান ব্যাসাৰ্ধ ল'ম ব্যাসাৰ্ধ লৈ আমি এটা অৰ্ধবৃত্ত আঁকিম এতিয়া আমি এফ বিন্দু কেন্দ্ৰ কৰি এ এফৰ সমান ব্যাসাৰ্ধ লৈ এইটো অৰ্ধবৃত্ত আঁকিলোঁ ঠিক তেনেকৈ আমি জি বিন্দু কেন্দ্ৰ কৰি ডি জিৰ সমান ব্যাসাৰ্ধ লৈ আন এটা অৰ্ধবৃত্ত আঁকিম এইটো আমি আঁকিলোঁ 8 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ গতিকে ইয়াত আমি 4টা অৰ্ধবৃত্ত আঁকিলোঁ ইয়াত আমি নেক্সট আৰু এটা কুৱেশ্যন লিখিম আমি প্ৰথমতে 8 সেন্টিমিটাৰ দৈৰ্ঘ্য ল'লোঁ এতিয়া আমি লৈ ল'ম আৰু এটা যেনিবা ৰেখা আঁকিম আমি 12 সেন্টিমিটাৰ ৰেখা আঁকি আমি এনেকৈ অৰ্ধবৃত্তৰে এনেকৈ আমি তৰংগ আঁকিবলৈ চেষ্টা কৰিম আমি এইদৰে ৰেখা আঁকিছোঁ 12 সেন্টিমিটাৰ আমি আঁকি লৈছোঁ 0ৰ পৰা 12লৈকে আমি এইটো নাম দিছোঁ এ বি আকৌ ইয়াৰ আধা ল'ম আমি এ বিৰ আধা আমি কম্পাছৰ সহায়ত আমি হিচাপ কৰিলে 6 হ'ব এইটো 6 এইটো আমি চি বিন্দু দিছোঁ আকৌ এই 6টোক আমি আধা কৰিম এইটো 3 হ'ব আৰু এইটো 9 হ'ব ইয়াত দিছোঁ আমি চি এইটো ডি এজনৰ ই বিন্দু দিলোঁ আকৌ আমি এইটো আধা কৰিম এ ডিকো আমি আধা কৰিম আধা কৰিলে কিমান হ'ব 1.5 হ'ব আমাৰ এইটো 1.5 হ'ব তেনেকৈ এইটো 4.5 হ'ব তেনেকৈ এইটো 6 আছিলে 7.5 হ'ব তেনেকৈ এইটো 9 10.5 এটা আমি 4টা বিন্দু দিলোঁ 1 2 3 4 এইটো নাম দিলোঁ আমি ই এফ জি এইচ আই এতিয়া আমি কি কৰিম এই এফ বিন্দু কেন্দ্ৰ কৰি এ এফৰ সমান ব্যাসাৰ্ধ ল'ম এ আৰু এফৰ সমান ব্যাসাৰ্ধ এই দুটাৰ সমান ব্যাসাৰ্ধ ল'ম ব্যাসাৰ্ধ লৈ আমি অৰ্ধবৃত্ত আঁকিম এফ বিন্দু কেন্দ্ৰ কৰি এ এফৰ সমান ব্যাসাৰ্ধ লৈ এইটো অৰ্ধবৃত্ত আঁকিলোঁ ঠিক তেনেকৈ আমি জে বিন্দু কেন্দ্ৰ কৰি আমি এ ডি জি সমান ব্যাসাৰ্ধ লৈ অৰ্ধবৃত্ত আঁকিম এছ বিন্দু কেন্দ্ৰ কৰি আঁকিম আৰু আই বিন্দু কেন্দ্ৰ কৰি আমি আঁকিম ইয়াত আমি আঁকিলোঁ এফ বিন্দু কেন্দ্ৰ কৰি এইদৰে তৰংগ আঁকিলোঁ এইবছৰ অৰ্ধবৃত্ত ইয়াৰ আমি দেখাবলৈ কিমান হৈছিলোঁ 12 সেন্টিমিটাৰ অৰ্ধবৃত্তৰ 4টা এনেধৰণৰ তৰংগ অংকন কৰিবলৈ চেষ্টা কৰা এতিয়া আমি যেটো 3 নম্বৰ প্ৰশ্নত আঁকিলোঁ তোমালোকে এইটোৱে আঁকি দেখাব পাৰা এইটো প্ৰশ্ন ইয়াত আমি প্ৰথমতে ৰেখাডাল লৈছিলোঁ 12 সেন্টিমিটাৰ আমি অংকন প্ৰণালীটো লিখিব লাগিব প্ৰথমতে 12 সেন্টিমিটাৰ আমি ৰেখা অংকন কৰা হ'ল তাৰপিছত তাৰ পৰা আমি পেন্সিল কম্পাছেৰে আমি তাৰ আধা হোৱাকৈ এ বি আধা হোৱাকৈ এটা বিন্দু আমি চিনাক্ত কৰা হ'ল সেইটো হ'ল চি তাৰমানে এইটো 6 সেন্টিমিটাৰ এ চিৰ দৈৰ্ঘ্য 6 সেন্টিমিটাৰ আৰু বি চিৰ দৈৰ্ঘ্য 6 সেন্টিমিটাৰ তাৰপিছত আকৌ আমি কম্পাছৰ সহায়ত এ চিৰ আধা হোৱাকৈ আন এটা বিন্দু আমি ডি লোৱা হ'ল এইটো 3 সেন্টিমিটাৰ আৰু চি বি আধা হোৱাকৈ আন এটা বিন্দু লোৱা হ'ল ই তেনেকৈ আকৌ এ ডিৰ দৈৰ্ঘ্য আধা হোৱাকৈ আমি এফ এটা বিন্দু ল'লোঁ জি এটা বিন্দু ল'লোঁ তেনেকৈ চি দৈৰ্ঘ্য আধা হোৱাকৈ আমি এইচ বিন্দু ল'লোঁ আৰু আই বিন্দু ল'লোঁ এতিয়া এফ বিন্দু কেন্দ্ৰ কৰি এ এফৰ সমান ব্যাসাৰ্ধ লৈ আমি এটা অৰ্ধবৃত্ত আঁকিছোঁ এইটো অৰ্ধবৃত্ত এই অৰ্ধবৃত্তটো এ আৰু ডি লৈকে হৈছে আকৌ জে বিন্দু কেন্দ্ৰ কৰি ডি জি সমান ব্যাসাৰ্ধ লৈ আন এটা অৰ্ধবৃত্ত আঁকিছোঁ তেনেকৈ এইচ বিন্দু কেন্দ্ৰ কৰি আমি এইটো চি এইচৰ সমান ব্যাসাৰ্ধ লৈ এইটো অৰ্ধবৃত্ত আঁকিছোঁ আৰু এইটো এটা অৰ্ধবৃত্ত আঁকিছোঁ এইটোৱে আমাৰ উত্তৰ তোমালোকে অংকন প্ৰণালীটো এইটো লিখিব পাৰা